জয় শ্ৰীকৃষ্ণ পৰম শ্ৰদ্ধাৰ বা বান্ধৱাই মাতি সমস্ত সমনীয়া বন্ধু বান্ধৱীসকল আৰু মোৰ জ্যেষ্ঠসকল আপোনাৰ হ'ব সবাকে আমি এই অনুষ্ঠানৰ পৰা সেৱা আৰু প্ৰণিপাত জনাইছোঁ। আজি আমি আপোনাৰ হ'বক লৈ আগবঢ়াব ওলাইছোঁ যে নৰসিংহ পুৰাণত যমৰাজে যে পাপী হ'বক যমৰাজে কি বুলি কয়। যেতিয়া পাপীসকলে দুৰ্ঘোৰ নৰকত যেতিয়া ভুঞ্জি মানে চাব নোৱাৰা অত্যন্ত কষ্ট অত্যন্ত যাতনা দুষ্টৰ যাতনা দুৰ্ঘোৰ যাতনা যেতিয়া ভোগ কৰি থাকে, নৰক বিভিন্নখন আছে। সেই বিভিন্ন নৰকত বিভিন্ন জীৱই কৰ্মফল অনুযায়ী তাতে ভোগ কৰি থাকে, যাতনা ভোগ কৰি থাকে। আৰু তেতিয়া সেই যম ৰজাই গৈ সেই জীৱসকলক কি কয়, কি বুলি তেওঁলোকক ধিক্কাৰ দিয়ে। এই কথাখিনি আপুনি জানিলে নিশ্চয় আপোনাৰ মনত বহু সুন্দৰ সুন্দৰ ভাল প্ৰশ্নই আপোনাৰ জাগৰণ হ'ব, যি প্ৰশ্ন নেকি আপোনাক পজিটিভ থিংকিঙলৈ লৈ যাব। আপোনাৰ নিজক আপুনি উদ্ধাৰ কৰিব পাৰিব, আপুনি পাপ কৰ্মৰ পৰা আপুনি নিজক ৰক্ষা কৰিব পাৰিব। নৰসিংহ পুৰাণত যমৰাজে এই কথাখিনি কোৱা বুলি লিখা আছে। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম, কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম। পৰাশৰ বাক্য থৈলো এহি মানে, যমৰ শুনা বচন, নৰসিংহ পুৰাণত কহি আছে, জানিবা সৰ্বজন। নাৰকী হবক বুলন্ত বচন, মনুষ্য শৰীৰ পায়া, কৃষ্ণ সেৱাতে যি নৰকত মজি, মৰখ দুখ ভুঞ্জিয়া। এই নাৰকী হবক এই নৰকত যাতনা ভোগ কৰি থকা সেই মানুহবোৰক, সেই জীৱবোৰক যাতনা দেহা তাত ভৰাই লৈ যমদূতে দুৰ্ঘোৰ শাস্তি দি থাকে। বহুত নৰক আছে, কুম্ভীপাক, ৰৌৰৱ আদি বহুত, পুষ্কৰ। এই নৰকবিলাকত কিছুমানত একদম কৃমিৰে ভৰি থাকে, সেই তাতে থাকিব লাগিব। আৰু এই দুৰ্ঘোৰ নৰকবিলাকত থাকোঁতে জীৱ যেতিয়া যাতনাত আৰ্তনাদ কৰি থাকে, তেতিয়া যম ৰজাই গৈ নাৰকী হ'ব উদ্দেশ্যি কয় যে তোমালোকে মনুষ্য শৰীৰ পাইছিলা, আৰু কৃষ্ণ সেৱাতে যি নৰকত মজি মৰখ দুখ ভুঞ্জিয়া, যে নৰ শৰীৰটো হ'ল মুক্তিৰ দুৱাৰ,
নৰশৰী লাভ কৰি কৃষ্ণই সেৱা তোমালোকে নকৰিলা আৰু সেয়া আজি আহি যাতনা ভোগ কৰি আছা এই বুলি কয়। স্মৰণ মাত্ৰকে মুকুতি দিয় কৃপাময় নাৰায়ণ হেনয় দেৱক নুপুজিলি তোৰা কৰিয়াতি যতন। ভগৱান ইমান দয়াৰ সাগৰ, ভগৱান কৃষ্ণ ইমান কৃপাময় যে তেওঁক স্মৰণ কৰা মাত্ৰকেই মানুহক মুকুতি দিয়ে। এনেহান ভগৱানক, এনেহান দেৱক তোমালোকে পূজা ভক্তি নকৰি আজি যাতনা ভোগ কৰি আছা। গতিকে সেই বাপ বান্ধৱাই মাতি সমস্ত এই পাৰ্থিৱ বস্তুবিলাকৰ মায়া মোহতে আমি যদি লাগি থাকি যদি কৃষ্ণ ভক্তি আমি লাভ নকৰোঁ, সাধু সংগ যদি লাভ নকৰোঁ, প্ৰভুৰ যদি শ্ৰৱণ কীৰ্তন একান্ত মনে আমি নকৰোঁ, তেনেহ'লে আমি যমৰ ভাগী হ'ব লাগিব। কোৱা হয় যিসকলে কৃষ্ণত ব্যভিচাৰ শূন্য ভক্তি কৰে, একান্ত শৰণ হৈ ভগৱান কৃষ্ণত বৈষ্ণৱৰ সংগ লৈ যিয়ে নেকি ভক্তি কৰে, প্ৰহ্লাদেও এই কথাটোহে কৈছে, বৈষ্ণৱৰ সংগ লৈ মহন্তৰ মুখে কথা শুনা প্ৰথমত তেৱেহে পুৰুষে পায় ভকতি তত্ত্ব। প্ৰথমতে সেই ভকতসকলৰ পৰা কৃষ্ণৰ ৰসামৃত কথা আপুনি তেখেতসকলৰ শ্ৰীমুখ অমৃতেৰে শ্ৰৱণ কৰিব লাগিব। কথা শুনিলেহে গৈছে মনৰ সংশয়, কৃষ্ণৰ সেৱাত ৰতি তেৱেহে বাৰ হয়। আৰু যেতিয়া আপুনি এই কথাবিলাক মহান এই মহন্তসকলৰ, এই কৃষ্ণৰ একান্ত ভক্তসকলকে মহন্ত বুলি কৈছে, আৰু তেওঁলোকৰ পৰা শ্ৰীমুখে যেতিয়া আপুনি এই কৃষ্ণৰ অমৃত বাণী, এই ৰসামৃত যেতিয়া শ্ৰৱণ পান কৰিব, তেতিয়া আপোনাৰ মনৰ সংশয় গুচি যাব। আৰু আপুনি যেতিয়া মনৰ সংশয় গুচি যাব, তেতিয়া আপোনাৰ ভগৱান কৃষ্ণ যে ঈশ্বৰ সত্য জগত মিথ্যা হৈ যাব। এজন মহাপণ্ডিতে এটা প্ৰশ্নৰ উত্তৰত কৈছিলে যে আমাৰ সনাতন ধৰ্মৰ যি 14 শাস্ত্ৰ, 18 পুৰাণ, 4 বেদ, উপনিষদ আদি শাস্ত্ৰ আৰু আছে, এই শাস্ত্ৰখিনি তোমাক মই মাত্ৰ আধা শ্লোকতে কৈ তোমাক মই শেষ কৰিব পাৰোঁ বুলি কৈছিলে। আৰু সেই আধা শ্লোকটোক কৈ তেওঁ কৈছিলে যে ব্ৰহ্ম সত্য জগত মিথ্যা, যে ব্ৰহ্মই হ'ল সত্য, এই আত্মাই হ'ল সত্য, এই জগত মিথ্যা। অৰ্থাৎ আমাৰ সমস্ত পৃথিৱী পাৰ্থিৱ বস্তু, আনকি আপোনাৰ নিজৰ দেহটোকে আদি কৰি সমস্তবিলাকে এদিন নাইকিয়া হৈ যায়, কিন্তু আত্মাটো অমৰ, সেইকাৰণে সত্য, বাকী জগত সমস্তই মিছা। পৃথিৱীত যিমান পাৰ্থিৱ বস্তু আছে সকলোবিলাকে সময়ৰ সোঁতত নাইকিয়া হৈ যায়। গতিকে হেন কৃষ্ণদেৱক তোমালোকে মহা যত্ন কৰি ভজনা নকৰিলা, যাৰ কাৰণে এই দুৰ্ঘোৰ যাতনা তোমালোকে ভুঞ্জিব লগা হৈ আছে, এই বুলি যমৰাজে নাৰকীসকলক কয়। এতেকে সে ঘূৰ এ যাতনা ভুঞ্জ খং, কহিলো মই নিশ্চয়। যম বাক্য থৈলো স্মৰণৰ কৈলো, অনুভাৱয়াতি হয়। ভক্তি ৰত্নাকৰ শাস্ত্ৰৰ পৰা এই কথাখিনি লোৱা হৈছে। 389 শ্লোক নাম্বাৰ, এই শেষৰ শ্লোকটোৰ নাম্বাৰ ইমানখিনি আপোনালোকে পাব এই কথাখিনি। আৰু এই কাৰণে তোমালোকে কৃষ্ণ সেৱা নকৰাৰ কাৰণে, কৃষ্ণক ভকতি নকৰাৰ কাৰণে তোমালোকে দুৰ্ঘোৰ যাতনা ভুঞ্জি আছা। এইটো মই নিশ্চয় নিশ্চয় কৰি গ'লো বুলি কৈছোঁ।
কৃষ্ণ পাৱে কওঁ শৰণ পখিয়া কৃষ্ণক সদায় স্মৰই হুৱে পাপ ক্ষয় মুকুতি পাৱই এহিহে ভৈল নিৰ্ণয় কৃষ্ণৰ চৰণত যদি একশৰণ হয় যদি একশৰণ হৈ কৃষ্ণক সদায় যদি তেওঁৰ ৰূপ তেওঁৰ লীলামালা যদি হৃদয়তে সদায় স্মৰণ কৰা যায় গুৰু সেৱা কৰোঁতে তেখেতৰ সেই গুৰু বাক্য যেতিয়া আমি ভগৱন্তত অৰ্পণ কৰোঁ তেতিয়া তেখেতৰ যি স্মৰণ কৰা যায় আপুনি যাওঁতে বহোঁতে উঠোঁতে খাওঁতে লওঁতে সমস্ততে ভগৱান কৃষ্ণৰ স্মৰণ ৰাখি যদি ভগৱন্তত অৰ্পণ কৰি কৰ্ম কৰা যায় তেতিয়াহ'লে মানুহৰ পাপ ক্ষয় হৈ যায় আৰু মুকুতি মিলি যায় যেনেকৈ ৰত্নাকৰ দস্যু এদিন বাল্মীকি হৈ গ'ল আৰু ৰামায়ণৰ দৰে এখন গ্ৰন্থ ৰচনা কৰিলে আৰু শেষত প্ৰথমবাৰ যে বনবাসত লৱকুশৰ জন্ম হৈছিলে এই লৱকুশৰ জন্ম হৈছিলে আৰু সীতা আই লৱকুশৰ সমন্বিতে ঋষিৰ আশ্ৰমতে বহুকাল আছিলে যিজন ৰত্নাকৰ দস্যুৱে মানুহ দেখিলেই মানুহ মাৰে মানুহ হত্যা কৰে আৰু মানুহৰ পৰা সমস্ত বস্তু দ্ৰব্য কাঢ়ি নি নিজে পৰিয়াল পালন কৰে আৰু নিজেও খাই জীয়াই থাকে এনেহান দস্যুবৃত্তি ৰাম নাম লোৱাৰ পিছৰেই কথা যাৰ মুখত ৰাম শব্দই নাহে আৰু তেনে এজন দস্যু সাধু সংগ পোৱাৰ পিছত এজন বাল্মীকিৰ দৰে ঋষিত পৰিণত হৈ গৈছিলে আৰু যাৰ আশ্ৰমত নেকি স্বয়ং লক্ষ্মী প্ৰভুৰ ৰামৰ অৰ্ধাংগিনী জগত মাতা লক্ষ্মী আই সীতাৰ ৰূপ লৈ তেখেতৰ গৃহত তেখেতৰ আশ্ৰমত বাল্মীকি মুনিৰ আশ্ৰমত য'ত নেকি নিৰাপত্তা লৈ আছিলে গতিকে এয়া হ'ল সাধু সংগ লাভ কৰাৰ এটা উদাহৰণ গতিকে হে প্ৰভুসকল ভগৱন্ত সকলোতে সমান ভগৱন্তৰ কাৰণে কোনো ভিনপৰ নাই তেখেতে যেনেকৈ ভগৱান ৰামচন্দ্ৰই নিজৰ প্ৰজাৰ সীতাৰ আইৰ গাত কোনো দুখ নাছিল বাল্মীকি মুনিয়ে তাৰ প্ৰমাণ দিছিল যেতিয়া লৱকুশক লৈ সীতা মাতাক লৈ যেতিয়া নেকি বনবাসৰ পৰা প্ৰথমবাৰৰ কাৰণে অযোধ্যালৈ গৈছিলে সীতা মাতা আৰু তেতিয়া প্ৰভু ৰামে বা ৰামৰ ৰাজ্যৰ কোনোবা নগৰীয়াই সন্দেহ কৰে বুলি বিশ্বাস বাল্মীকি মুনিয়ে তেখেতে নিজেই কেইটামান এনেকুৱা তাৎপৰ্যমূলক বাক্য তাতে ব্যৱহাৰ কৰিছিলে যিকেইটা বাক্য শুনি সমস্ত সাধু সংগই ৰামৰ মাতৃ কৌশল্যা সুমিত্ৰা আদিকে প্ৰভু ৰামৰ যি মন্ত্ৰীবৰ্গ আছে হনুমান আৰু ভক্ত আৰু লগতে মিত্ৰ সুগ্ৰীৱ বিভীষণ আদিকে উপস্থিত আছিলে সেই সভাখনত সমস্ত নগৰীয়া উপস্থিত আছিলে সেই সভাখনত কিন্তু সকলোৱে সেই বাল্মীকি মুনিৰ বাক্যকেইটা শুনি ধাৰায়ে চকুলো পানী ওলাই গৈছিল গতিকে সকলো ৰাজ্যতেই ৰাম ৰাজ্যৰ দৰে এখন ৰাজ্যটো কপটীয়া আৰু লোকৰ স্বভাৱ চৰিত্ৰৰ ওপৰত সন্দেহ কৰা ব্যক্তি থাকেই তাকে প্ৰমাণ কৰি দেখুৱাইছে আৰু ভগৱান ৰামে প্ৰজাৰ কেৱল সুখৰ কাৰণেহে ৰজা হৈছে প্ৰজাৰ দুখ যাতে কিঞ্চিতো নাপায় সেইকাৰণে
প্ৰজা সন্তুষ্টিৰ কাৰণে সীতা মাতা পবিত্ৰ বুলি জানিও বনবাস দিছিল। তেতিয়া বাল্মীকি মুনিয়ে কি কৈছিল বাৰু যে এই লৱকুশ এই সন্তান দুটি কেৱল প্ৰভু ৰামৰ হয় বুলি কৈছিলে। আৰু সীতা মাতা ইমান পবিত্ৰ, এওঁ পাপ কৰাটো দূৰৰে কথা, এওঁক পাপে চুবও নোৱাৰে বুলি কৈছিলে। আৰু তেওঁ কৈছিলে সেইকাৰণে আমাৰ আশ্ৰমত এখেতে স্থান পাইছে বুলি কৈছে। আৰু কোনোবাই অবিশ্বাস কৰে বুলি তেখেতে কৈছিলে যে প্ৰভু ৰামে জানে সীতা পবিত্ৰ, সীতা মাতা অতি পবিত্ৰ বুলি, কিন্তু তথাপিতো লোকৰ কলংকৰ কাৰণে তেখেতক বনবাস দিয়া হৈছে। কিন্তু যদি সীতা মাতাৰ যদি কিবা কিঞ্চিতো দোষ আছে, তেনেহ'লে মই কৰা সহস্ৰ বছৰৰ যি তপস্যাৰ পুণ্যৰ ফল নাইকিয়া হৈ যাক আজি বুলি বাল্মীকি মুনিয়ে সভাত কৈছে। আৰু মোৰ যি জানি শুনি আজিলৈকে কোনো পাপ কৰা নাই, গতিকে যিমানখিনি মই পুণ্য কৰ্ম কৰিলোঁ, যিমানখিনি তপ জপ কৰিলোঁ, যিমানখিনি লোকৰ উপকাৰ কৰিলোঁ, যিমান পুণ্য জমা হ'ল, গতিকে সেই পুণ্য লোকলৈ যোৱা মোৰ পথটোৱেই নাইকিয়া হৈ যাওক যদি সীতা মাতাৰ গাত কোনোবা দোষ আছে। এই বুলি সভাত তেখেতে কৈ দিলে। সভাৰ মানুহ সকলো চকু পানী ওলাই গ'ল। গতিকে ক'লে যে হে প্ৰভু ৰাম, এই সন্তানকেইটা কেৱল তোমাৰেই। কিন্তু তাৰ পিছতো যেতিয়া নেকি নগৰীয়াবিলাকৰ অকণমান কুচকাৱাজ চলিল, যে তথাপিতো বিশ্বাস কৰিবলৈ কিছুমানে টান পালে, সেইকাৰণে প্ৰভু ৰামে অগ্নি পৰীক্ষা কৰিবৰ কাৰণে সীতাক আহ্বান কৰিলে। আৰু তেতিয়া সীতা মাতাই লগে লগে বসুমতী মাতিছে, বোলে আই বসুমতী, মোক লৈ যাওক আপোনাৰ কোলাত তুলি, মই ইয়াতে পৰীক্ষা দি দি মই ভাগৰি পৰিছোঁ। আৰু লগে লগে বসুমতীয়ে মাটি ফাট মেলি তলৰ পৰাই ওলাই আহি সুন্দৰ আসনত বহাই লৈ গুচি গ'ল। লৱকুশক সীতাই ৰামক অৰ্পণ কৰি থৈ গ'ল। আৰু কৈ থৈ গ'ল, হে প্ৰভু ৰাম, যে জন্মান্তৰে তুমি মোৰ স্বামী হৈ থাকিবা, মই তোমাক বাহিৰে বেলেগক চিন্তাই কৰিব নোৱাৰোঁ বুলি কৈ থৈ গ'ল। সমস্ত সবাহত অবাক হৈ থাকিল। সীতা মাতা পাতালপুৰলৈ গুচি গ'ল। সেই সময়ত জনক ৰজা আদিকে সীতাৰ পিতৃ জনক ৰজাও উপস্থিত আছিলে। সমস্তই কান্দিছে, কেইজনমান কপটীয়াক বাহিৰে। গতিকে আপুনি যিমান ধৰ্মত থাকিলেও জানি ল'ব আপোনাৰ কলংক থাকিবই, কিন্তু সেই কলংক আপুনি নিন্দা, তিৰস্কাৰ, অপবাদ এইবিলাক থাকিবই। সেই সাধুসকলক অপবাদ দিবৰ কাৰণেই তেখেতসকলে জীৱন ধাৰণ কৰিছে। তেখেতসকল জগতৰ উপকাৰী। সেইকাৰণে গুৰুজনাই লিখিছে যে নিন্দুক সূচক, বৈষ্ণৱ নিন্দু সূচকক বিধাতায়ে স্ৰজিলন্ত দায়াতৰে, সূচকে জানিবা নিৰন্তৰে, সাধুসকলক শুদ্ধি কৰে, জিমতে শুকৰে, গ্ৰামক শোধন কৰে। আজিকালি লেতেৰাবিলাক কমি গ'ল, কিন্তু এটা সময়ত এনেকুৱা আছিলে গোটেই লেতেৰা আমাৰ বাৰী বস্তিবিলাকত লেতেৰা। সেই লেতেৰা বিষ্ঠাবিলাক কিহে চাফা কৰে? গাহৰিবিলাকে চাফা কৰে, শুকৰে চাফা কৰে গৈ খায়, আৰু গাঁওখন চাফা কৰি দিয়ে, মুক্ত কৰি। গাহৰিবিলাকে সেই লেতেৰাবিলাক খাই গাঁওখন চাফা কৰি দিয়ে। ঠিক তেনেকুৱাকে নিন্দুকসকল, যিসকল সূচক, টুটকীয়া, আনৰ হোৱা দেখিব নোৱাৰা, মিছাতে আনক কলংক দিয়া যিসকল ব্যক্তি জগতত থাকে, তেওঁলোককো সাধুসকলৰ দয়া কৰিয়ে বিধাতাই সৃজন কৰিছে। কাৰণ গাহৰিবিলাকে যেনেকে
গাঁৱৰ পৰা বাৰী বস্তিৰ পৰা লেতেৰা বস্তুবিলাক খাই গাঁওখন পৰিষ্কাৰ কৰে ঠিক তেনেকুৱাকৈ তেওঁলোকে নিন্দা তিৰস্কাৰ কৰাৰ ভয়তে সাধুসকল সদায় সাৱধান থাকি নিজে পৰিষ্কাৰ হৈ থাকে সৎ শুদ্ধ হৈ থাকে গতিকে সাধুসকলৰ তেওঁলোক উপকাৰী যেনেকুৱাকৈ গাঁওখনৰ উপকাৰী গাহৰিটো কাৰণ লেতেৰাবিলাক খাই গাঁওখন পৰিষ্কাৰ কৰে গতিকে ভগৱান সকলোতে আছে ভগৱান সকলোতে বিৰাজমান কীট পতংগ অগণগ জগত এৰি গায়া কিন্তু থাকিও কেৱল সাধুসকলক ভক্তসকলক ধাৰ্মিক ব্যক্তিসকলৰ হৃদয়ত থাকি কেৱল তেওঁলোকক পক্ষপাত কৰি তেওঁলোকক ৰক্ষা কৰি থাকে জৰাজৰাহি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদাত্মানং সৃজাম্যহং পৰিত্ৰাণায়ং সাধুনাং বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাথায় সম্ভৱামি যুগে যুগে সাধুসকলক পৰিত্ৰাণ কৰে হৃদয়ত থাকে আৰু অসাধুসকলৰ দূৰত বিদূৰ হৈ থাকে হৃদয়ত থাকিও তেওঁলোকক সহায় নকৰে সেইকাৰণে গুৰুজনাই লিখিছে যে মই সমস্ততে আছোঁ কিন্তু হে প্ৰভুসকল মনত ৰাখিব আপুনি যদি ধৰ্মত চলে তেতিয়া ধৰ্মই আপোনাক ৰক্ষা কৰিব আৰু আপুনি ধৰ্মত নচলিলে ধৰ্মই আপোনাক ৰক্ষা নকৰে এই কথাষাৰ মহাৰ ধৰ্মৰাজ যুধিষ্ঠিৰক কৈছিল নাৰায়ণ কাহি ভকতি কৰো তেৰা মেৰি পা মৰু মন মাধৱ ঘনে ঘন ঘাতুক পাপনা সুৰা নাৰায়ণ কাহি ভকতি কৰো তেৰা যত জীৱ জংগম কীট পতংগম অগণগ জগতেৰি কায়া হব কহু মাৰি পুৰতয়ো হিউদৰ নাহি কৰত ভূত দায়া নাৰায়ণ কাহি ভকতি কৰো তেৰা ইখস ৰূপে হৰি হবঘতে বৈঠ জয়সন গগন বিয়াপি নিন্দাবাদ পয়শূন্য হিংসা হৰিতেৰি কাৰো হামু পাপি নাৰায়ণ
ভকতি কৰো তেৰা। গুৰুজনাই লিখিছে, ইয়াৰ অৰ্থ হ'ল, হে নাৰায়ণ, হে ভগৱান, মই আপোনাৰ ভকতি কেনেকৈ কৰিব পাৰোঁ? কাৰণ যত জীৱ জংগম, যিমান জীৱ আছে, যিমান জংগম আছে, অৰ্থাৎ তৰুতীৰ্ণ পৰ্যন্ত সমস্তই তোমাৰ কায়া, কেৱল ভগৱানৰ কায়া এইবিলাক। আমি কায়াটো নিজে ল'ব পৰা নাই, ভগৱানে দিছে। আমি ৰূপটো নিজে ল'ব পৰা নাই, ভগৱানে দিছে। কিন্তু গুণটো আমি আয়ত্ত কৰি ল'ব পাৰোঁ। গতিকে সমস্তই তোমাৰে কায়া, সমস্ত ঈশ্বৰৰে কায়া। এই কায়াবিলাকৰ আত্মাৰূপে ভগৱন্তই বিৰাজ কৰি আছে। যেনেকৈ অৰ্জুনৰ ৰথত ভগৱন্ত সাৰথি হৈ আছে, তেনেকৈ আমাৰ দেহৰূপী ৰথখনত ভগৱন্ত হৃদয়ত থাকি এই দেহটোক চৈতন্য শক্তি দি আছে, যাৰ কাৰণে এই দেহৰূপী ৰথখন ইঠাইৰ পৰা সিঠাইলৈ, সিঠাইৰ পৰা সিঠাইলৈ গন্তব্য কৰিব পাৰে। কিন্তু প্ৰভু, গুৰুজনাই দুখ কৰিছে, প্ৰভু এই জীৱবিলাক আপোনাৰ যে কায়া, কিন্তু হব কহু মাৰি পুৰত উহি উদৰ, যে সকলোকে মাৰি আমি উদৰ পুৰাওঁ, সকলোকে মাৰি আমি খাওঁ, নাহি কৰত ভূত দয়া, আমি কাকো দয়া নকৰোঁ। ভূত মানে জীৱ, আমি জীৱবিলাকক দয়া নকৰোঁ। তেওঁলোকক আমি খাবলৈ নিদিওঁ, তেওঁলোকক আমি সুবিধা নিদিওঁ, তেওঁলোকক আমি মৰম নকৰোঁ, তেওঁলোকক আমি মুক্ত বিচৰণ নিদিওঁ, তেওঁলোকক আমি হত্যা কৰি আমি কি কৰোঁ? উদৰ পুৰাওঁ। আৰু কি বুলি কৈছে? ঈশ স্বৰূপে হৰি সবঘতে বৈঠ। ঈশ মানে ঈশ্বৰ, ঈশ্বৰ স্বৰূপে তুমি সবঘতে বৈঠ। এই কায়াবিলাককে একোটা একোটা ঘট বুলি কৈছে। এই দেহটোকে এটা ঘটৰ লগত তুলনা কৰিছে। ঘটৰ ভিতৰত যেনেকৈ পানী থাকে, তেনেকৈ নীৰ থাকে, নীৰ মানে পানী, ঠিক তেনেকুৱাকৈ আমাৰ দেহ নামৰ ঘৰটোৰ ভিতৰতো নাৰায়ণ থাকে, নিৰঞ্জন থাকে। নীৰ মানে পানী, অঞ্জন মানে পক্ষী। সেই পানীৰূপী, সেই নীৰৰূপী নাৰায়ণ পক্ষীৰূপে থাকে আমাৰ হৃদয়ত। দুটা পক্ষী থাকে, এটা হ'ল মন আৰু এটা হ'ল জীৱ। মন জীৱ দুই পক্ষী জানিবা সাক্ষাৎ, জানিবা সাক্ষাৎ। পক্ষী ৰূপে আছে এই, পক্ষী ৰূপে আছে এই মৃতক দেহাত, বিৰিখৰ পক্ষী মাতা বৌ কাকাকো বুলি। বসন্ত পাঠ গীতটোৱে গাইছিলে। ইয়াৰ অৰ্থ গধুৰ আছে কিন্তু, যে মন আৰু জীৱ দুটা পক্ষী, যে সি বেলা দুই পক্ষী দুয়ো দিশে যায়, দুয়ো দিশে যায়। সেহি বেলা মায়া দেহা পঞ্চভূতে খায়, বিৰিখৰ পক্ষী মাতা বৌ কাকাকো বুলি। যেই বেলা আমাৰ এই মন আৰু জীৱ এই দুটা পক্ষী যেতিয়া আমাৰ দেহ নামৰ এই সজাটোৰ পৰা যেতিয়া ওলাই যাব, তেতিয়া এই দেহাটো পঞ্চভূতত বিলীন হৈ যাব। বায়ু, অগ্নি, পানী।
ক্ষিতি অপ তেজ মৰুত ভূম এই 5 প্ৰকাৰ পঞ্চভূত বুলি কয় পৃথিৱী অপ মানে পানী তেজ মানে বল শক্তি মৰুত মানে বায়ু ভূম মানে আকাশ এই পঞ্চভূতত আমি বিলীন হৈ যাব লাগিব গতিকে সেই পক্ষী দুটা থাকাৰ কাৰণেহে আমি এই পঞ্চভূতত সুন্দৰভাৱে ভোগ কৰি আছো গতিকে ঈশ্বৰ স্বৰূপে সকলোৰে হৃদয়ে হৃদয়ে ঘটে ঘটে ভগৱান তেওঁ সকলো কায়াতে সকলো দেহৰ ভিতৰতে আছে বিৰাজমান সেইকাৰণে দেহাটো চৈতন্য শক্তি লাভ কৰি থাকে আৰু ইয়াত থাকি আমি হে প্ৰভু তুমি যে আছা হৃদয়ে হৃদয়ে কথাটো আমি অনুভৱ নকৰাৰ কাৰণে আমি কি কৰোঁ হিংসা কৰোঁ জীৱবিলাক গতিকে এতিয়া কথা হ'ল এতিয়া আমি হিংসা কাক কৰোঁ যদি জীৱ এটা আমি হত্যা কৰোঁ হিংসা কৰোঁ তেনেহ'লে ভগৱানকে হিংসা কৰা হৈ যায় পৈশূন্য কৰোঁ মানে টুটকিয়া আনৰ কথা লগাই দিয়া আনৰ হোৱা দেখিব নোৱাৰা কথা লগাই দি ঘৰৰ মাজত ইজন বন্ধুৰ লগত সিজন বন্ধুৰ কাজিয়া মনোমালিন্য লগাই দিয়া এইবিলাক কাম কৰোঁ আমি প্ৰভু গুৰুজনাই দুখ কৰিছে খেদ কৰিছে গতিকে আমি কৰোঁ হামো পাপী আমি পাপীবিলাকে এইবিলাক কাম কৰোঁ প্ৰভু গতিকে তোমাক আমি কেনেকৈ ভকতি কৰোঁ গতিকে ভকতি কৰিব লাগিলে আপুনি এই পাপবিলাকৰ পৰা নিজকে সংযত কৰি ৰাখিব লাগিব হিংসা শূন্য হৈ আপুনি জীৱন ধাৰণ কৰিব লাগিব যিমান পাৰি সিমান আনক কষ্ট নিদিয়াকৈ আপুনি লাগিলে নিজেই কষ্ট খাই আপুনি নিজৰ জীৱন আপোনাৰ সাধনা অটুট ৰাখিব লাগিব তাকে কয় উপাসনা সমস্ত হিংসা কৰিলোঁ জীৱ হিংসা কৰিলোঁ আনক শোষণ কৰিলোঁ মিছা কথা ক'লোঁ ছল কৰিলোঁ কপট কৰিলোঁ তাৰ পৰা আহি সন্ধিয়া প্ৰভুৰ নামষাৰ ল'লোঁ সেইটোৱে কেৱল উপাসনাত নপৰে উপাসনা এইটোহে যাতে হিংসা হত্যা নিন্দা পৈশূন্য এইবিলাকৰ কপটতা এইবিলাকৰ পৰা যাতে আমি নিজক ৰক্ষা কৰিব পাৰোঁ সেইবিলাকৰ পৰা যাতে আমি আঁতৰত থাকিব পাৰোঁ আৰু সেইবিলাকৰ পৰা আঁতৰত থাকি যাতে প্ৰভুৰ ভজনা কৰিব পাৰোঁ সেয়া হ'ল আচল উপাসনা কাকু শংকৰে কহে কাৰু করুণানাথ জুনু সারু রাম বাণী হব রাধক বা ধকতুয়া নাম তাহি শৰণলিহু জানি হব পৰাধক বা ধকতুয়া নাম তাহি শৰণলিহু জানি নাৰায়ণ কাহি ভকতি কৰো তেৰা কৃষ্ণ
শংকৰ গুৰুজনাই কৈছে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এই মহাগুৰুজনাই কি বুলি কৈছে যে হে প্ৰভু, তোমাকতো আমি হিংসা কৰোঁৱেই, তথাপিতো প্ৰভু তুমি আমাক কৰোণা কৰা, যাতে এইটোৱে কৰোণা কৰা, যোনো চাৰহু ৰামবাণী, যাতে মোৰ মুখৰ পৰা ৰাম নামৰ বাণীটো যাতে কেতিয়াও চাৰি নাযায়, অৰ্থাৎ ৰাম নামৰ বাণীটো যাতে মোৰ মুখৰ পৰা নাইকিয়া নহয় প্ৰভু, এইখিনি কৰোণা তুমি আমাক কৰিবা। এই বুলি মহাপুৰুষ গুৰুজনাই ভগৱন্তক কাকুতি কৰিছে। হব অপৰাধক বাধক তোৱা নাম তাহে শৰণ লেহু জানি। আৰু এইটো কথা আমি বুজি পাইছোঁ, হে প্ৰভু, তোমাৰ নামে হব অপৰাধকে বাধক কৰি পেলায়। তোমাৰ নাম হ'ল অপৰাধ বাধক। তোমাৰ নাম ল'লে সমস্ত অপৰাধৰ পৰা জীৱই মুক্তি পায়, নিস্তাৰ পায়। গতিকে সেইকাৰণে তোমাৰ ওচৰত শৰণ লৈছোঁ হে প্ৰভু, তাহে জানি তাহে শৰণ লেহু জানি। আৰু সেই কথাটো জানিয়ে তোমাৰ চৰণত শৰণাপন্ন হৈছোঁ প্ৰভু, তুমি আমাক কৰোণা কৰা। কৃষ্ণ আও হৰি ৰাম। হে বাবা বান্ধৱাই মাতি সমস্ত, আপোনাৰ সবে যদি ভিডিঅ'টো চাই কিবা অকণমান উপকৃত হ'ল বুলি ভাবিছে, তেনেহ'লে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো পৰৱৰ্তী পাঠভাগ আপোনাৰ খবৰ উপলব্ধ হ'ব মোবাইলত। আৰু লগতে লাইক কমেণ্ট কৰি আমাক অতি উৎসাহ দিব বুলি আশা ৰাখিছোঁ। কৃষ্ণ আও হৰি ৰাম। কৃষ্ণ অপৰাধ বিনাশন্ত যোনা মনৰে আঞ্জানি নামে পখিলো শৰণে, আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দিয়া মোক ৰক্ষা ৰাম, মোক ৰক্ষা কৰিছে। বঢ়া দুটা মাৰ্জনা বিচাৰি আপোনাৰ ক্ষমা জনাইছোঁ। কৃষ্ণ আও হৰি